নমস্কাৰ জয় হিন্দ সকলোকে স্বাগতম জনালো মন্টু ডিফেন্স আসামলৈ এটা বহুতে ভাল খবৰ লৈ আহিছো আপোনালোকৰ মাজলৈ এসএসসি ফালৰ পৰা আহিছে এটা বহুতে ইম্পৰ্টেন্ট আপডেট এসএসসি ক্যান্ডিডেট বিলাকৰ বাবে যিসকল ক্যান্ডিডেটে এসএসসি পেজ 13 ৰ পদবিলাকত যদি আবেদন কৰিছিলে তেতিয়াহলে ফাইনালি আপোনালোকৰ এক্সাম সিটি এক্সাম ডেট চেক কৰাৰ বাবে লিংক এক্টিভেট কৰি দিয়া হৈছে কেনেকৈ নিজৰ মোবাইলতে আপোনালোকে চেক কৰিব ভিডিওটো যেতে আপোনালোকক দেখাম সব ভিডিওটো সম্পূৰ্ণৰূপে চাই থাকিব আৰু যদিহে আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তেনে চেনেলটো সাবস্ক্ৰাইব কৰি লব ভিডিও ডেসক্ৰিপচনৰ ডাইৰেক্ট লিংকটো দিয়া আছে লিংকটোত ক্লিক কৰি আপোনালোকে নিজেও চেক কৰিব পাৰিব এটা ভিডিওটো যেতে সম্পূৰ্ণ ডিটেইলছ মই আপোনালোকক দেখাম সব ভিডিওটো সম্পূৰ্ণৰূপে চাই থাকিব আৰু লগতে এখিনিতে আপোনালোকক জনাই থওঁ যে যি সকল ক্যান্ডিডেটে এসএসসি জিডি কনষ্টেবলত এবা হয়তো কোৱালিফাই কৰিব নোৱাৰিলে তেওঁলোকে চিন্তা কৰিব কোনো কাৰণ নাই 2026 বৰ্ষৰ বাবে আকৌ পুনৰ নতুনকৈ পদ মুকলি কৰা হ'ব এসএসসি জিডি কনষ্টেবলৰ ভ্যাকেন্সি এই বছৰ অক্টোবৰ মাহত আপোনালোকৰ হাতত মাত্ৰ 2 মাহ আছে এটো বছৰতে আপোনালোকৰ অক্টোবৰ মাহত এসএসসি জিডি কনষ্টেবলৰ ভ্যাকেন্সি 2026 বৰ্ষৰ বাবে পদ মুকলি কৰা হ'ব তাৰ বাবে এতিয়া পৰা আপোনালোকে ভালকে তৈয়াৰী কৰিব লাগিব তাৰ বাবে এখন বেষ্ট বুক লৈ আহিছো এখনৰ নাম হৈছে উজ্জ্বল বুক পাব্লিকেশনৰ ফালৰ পৰা লঞ্চ কৰা হৈছে ইয়াতে 2017 পৰা 2025 বৰ্ষলৈকে হোৱা এক্সামৰ কোৱেশ্চন পেপাৰ সমূহ সলিউশন হকাৰে এই বুকখনত আপোনালোকে দেখিবলৈ পাব উজ্জ্বল বুক পাব্লিকেশন যদি আপোনালোকে এই বুকখন বাই কৰিব বিচাৰে তেলে ভিডিও ডেসক্ৰিপচনত Amazon আৰু Flipkart লিংক দিয়া আছে গৈ পিনে এতিয়া বাই কৰি লওক বেষ্ট বুক এসএসসি জিডি কনষ্টেবল 2026 বৰ্ষৰ বাবে বেষ্ট বুক উজ্জ্বল বুক যদি বুকখন ল'ব বিচাৰে লৈ লওক এতিয়া আপোনালোকে বাই কৰি লওক এটা এসএসসি পেজ 13 ৰ পদবিলাকৰ এক্সাম সিটি এক্সাম ডেট কেনেকৈ আপোনালোকে চেক কৰিব মই আপোনালোকক দেখাই দিছো আপোনালোকে ভিডিওটো হেকলৈকে চাই থাকক ভিডিও ডেসক্ৰিপচনৰ যেটো এসএসসি পেজ 13 ৰ এক্সাম সিটি এক্সাম ডেট চেক কৰা যেটো লিংক দিয়া আছে হে লিংকটোত ক্লিক কৰা লগে লগে এনেকৈ পেজটো খোল খাব ইয়াতে ডিটেইলছ বিলাক আপোনালোকে চেক কৰি লব ইয়াৰ এক্সাম অনুষ্ঠিত হ'ব 24 জুলাইৰ পৰা 1 আগষ্টলৈকে কাৰ কোনটো তাৰিখে এক্সাম কোনটো সময়ত অনুষ্ঠিত হ'ব তাৰে ডিটেইল চেক কৰিবলৈ হলে আপোনালোকে তলে স্ক্ৰল ডাউন কৰিব ইয়াতে আপোনালোকে দেখিছে ইম্পৰ্টেন্ট ওয়েবসাইট লিংক ইয়াতে আপোনালোকে দেখিছে এক্সাম সিটি চেক লিংক এই ক্লিক অপচনটোত ক্লিক কৰি দিব ক্লিক অপচনটোত ক্লিক কৰাৰ লগে লগে এনেকুৱা ধৰণকে পেজটো খোল খাব ইয়াতে আপোনালোকৰ নিজৰ ইউজাৰ নেম এণ্ড পাছৱৰ্ড বহাই পিনে যেটো ক্যাপচা কোড দিছে সেই ক্যাপচা কোডটো বহাই পিনে লগইন অপচনটোত ক্লিক কৰি দিব লগইন অপচনটোত ক্লিক কৰাৰ লগে লগে নিজৰ প্ৰফাইলটো খোল খাব ইয়াতে আপোনালোকে তলে স্ক্ৰল ডাউন কৰিব ইয়াতে আপোনালোকে দেখিছে এডমিশন সাৰ্টিফিকেট ইয়াতে আপোনালোকে দেখিছে সিলেকশন পোষ্ট পেজ 13 2025 ৰ এডমিশন সাৰ্টিফিকেট ইয়াতে আপোনালোকে দেখিছে এডাল কাৰেন্সি এই কাৰেন্সিডালত ক্লিক কৰি দিব ক্লিক কৰি দিয়া লগে লগে আপোনালোকে ইয়াতে দেখিছে চেক ষ্টেটাস অফ এডমিশন সাৰ্টিফিকেট ইয়াতে আপোনালোকে এক্সামিনেশনটো ক্লিক কৰি দিব সিলেকশন পোষ্ট এক্সামিনেশনস তাৰপা আপোনালোকৰ ইয়াটো ক্লিক কৰি দিব 2025 তাৰপা সিলেক্ট এক্সাম লেভেল ইয়াতে আপোনালোকে মেট্ৰিক হাই সেকেন্ডাৰী যেটো আপোনালোকে এপ্লাই কৰিছে হেতু আপোনালোকে ক্লিক কৰি দিব ইয়াতে ক্লিক কৰি দি আপোনালোকে চেক ষ্টেটাসত ক্লিক কৰি দিব ক্লিক কৰি দিয়া লগে লগে নিজৰ আপোনালোকৰ এক্সাম সিটি এক্সাম ডেট এপ্লিকেশন ষ্টেটাস একসেপ্ট হৈছে না ৰিজেক্ট হৈছে আপোনালোকে ধুনিয়াকে আহি যাব যদি আপোনালোকে এসএসসি পেজ 13 ৰ এই পদবিলাকত যদি আপোনালোকে এপ্লাই কৰিছিলে তেতিয়ালে ফাইনালি আপোনালোকৰ এক্সাম সিটি এক্সাম ডেট চেক কৰাৰ বাবে লিংক মুকলি কৰা হ'ল আৰু ইয়াৰ এক্সাম অনুষ্ঠিত হ'ব 24 জুলাইৰ পৰা 1 আগষ্ট লৈকে সো এইটো আছে যদি ভিডিওটো ভাল পালে সকলো ক্যান্ডিডেটক যাতে আপোনালোকে যাতে ভিডিওটো চেক কৰি যাতে সকলোৱে গম পাওক সো জিলা বাই জয় হিন্দ বনে মাতৰম জয় এখন ধন্যবাদ